আপোনাৰ পৰা জানিব বিচাৰিম যে যিহেতু গোটেই যি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা আৰু যেতিয়া ইয়তত আছিল আপোনাৰ ছোৱালী সুস্মিতাও উপস্থিত আছিল এই সন্দৰ্ভত যিহেতু আপুনি গম পাইছে যে এছআইটিৰ পৰা তেওঁলোকলৈ নটিচ প্ৰেৰণ কৰা হৈছে এই বিষয়ে আপুনি সবিশেষ আপোনাৰ কন্যাৰ পৰা কি অৱগত হৈছে তো কথাটো এনেকুৱা মই সুকুমাৰ গোস্বামী চানমাৰীতে থাকো তো তাই পঢ়িব গৈছিলে তো ছিংগাপুৰত থকা হিচাপে সবেই যিমান ছিংগাপুৰত অসমীয়া মানুহ আছে তেওঁলোকৰ এটা এছ'চিয়েশ্যন আছে তো এছ'চিয়েশ্যনৰ ফালৰ পৰা ফেষ্টিভেল হ'ব বুলিতো এনেই জানেই ফেষ্টিভেল হ'লেও যাব তাতে অংশগ্ৰহণ কৰিব ফেষ্টিভেল হ'লে যায় সবেই তো তাৰ পৰা কৈছিলে যে 2টা ছিট খালী আছে এনেকৈ এটা ট্ৰিপ হ'ব তো তেতিয়া তাই আৰু জুবিন দাক লগ পাব যাম এনেকুৱা কথা শুনিলেনো কোনে নাযাব মানে চব তাই ৰাজি হ'ল লগত আৰু এজন গৈছিলে সেইজনৰ নাম বাৰু ইমান মই নাজানো তো তাৰপিছত যিটো এনেকুৱা মৰ্মান্তিক ঘটনা এটা হ'ল যিটো নেকি আমিও এতিয়াও মানে তাৰ পৰা হেৰি হ'ব পৰা নাই আমিও এটা শ্বক পোৱা নিচিনা হৈ আছোঁ প্লাছ ছোৱালীজনীয়ে তাত কি শ্বক পাইছে সেইটোতো কিমান লেভেলৰ হ'ব আপুনি জানেই তো তাৰপিছত যিটো ঘটনা হ'ল ঘটনাৰ পিছত তেওঁলোকক সেই এটা বেলেগ জেগালৈ লৈ আহিলে তাত পুলিচ আহিলে পুলিচ অহাৰ পিছত পুলিচে তেওঁলোকক প্ৰায় ৰাতি 11টা বজালৈ ডিটেইন কৰি ৰাখিছে এই জাগাটোৰ নামটো মই ভালকৈ নাজানো মানে তাৰ পৰা যিটো লেণ্ড এৰিয়া প্ৰথম পোৱা সেইটো আৰু কি পাহৰিলোঁ কি কৈছিলে তো তাৰপিছত সেইটো সিহঁতৰ চব তেতিয়াই ষ্টেটমেণ্ট লৈছে মোবাইলৰ পৰা চব ভিডিঅ'ছ কিবা ষ্টিল যিমান আছে চব লৈ লৈছে তাৰপাছত তেওঁলোকক কণ্ডিশ্যনেলি সেইদিনা ৰিলিজ কৰিছে তাৰপিছত এতিয়ালৈকে তেওঁলোকক বোধহয় 4বাৰ ষ্টেচনত মাতিছে বাকী কেইজনক কেইবাৰ মাতিছে সেইটো মই ক'ব নোৱাৰিম মোৰ ছোৱালীক 4বাৰমান মাতিছে মোবাইল লৈ গৈছে মোবাইল প্ৰায় 5-6 দিনমান ৰাখিছে ডাটাবিলাক ট্ৰেন্সফাৰ কৰিবলৈ আৰু এতিয়া মই লেটেষ্ট জনামতে বেছিভাগ আজিকালি ফোন চোনটো নহয় কেতিয়াবা সেই লগৰ কোনোবাৰ বা অফিচ ফোন থাকে কেতিয়াবা সিহঁতৰ তেনেকৈ যোগাযোগ হয় তো তেতিয়া এতিয়া সিহঁতক কোৱা মতে লাষ্ট যেতিয়া গৈছিলে আজি কেইদিন 3 দিনমান হ'ব নেকি তেতিয়া কৈছে যে আমি এতিয়া ফাইনেলাইজ কৰি এই বস্তুটো আমি এতিয়া গোটেই ৰিপৰ্ট অল যিমান টেষ্ট ৰিপৰ্ট কিবা ৰিপৰ্ট তোমালোকৰ ষ্টেটমেণ্ট মোবাইলৰ ভিডিঅ' যি এই গোটেই সমগ্ৰ ৰিপৰ্টখিনি আমি আমাৰ এই মেজিষ্ট্ৰেট মানে এই কৰোণাৰ নে কি বুলি কয় কৰোণাৰত আমি ছাবমিট কৰিম কৰোণাৰে তোমালোকক আকৌ যদি ইফ দে ফিল লাইক দে উই শুড কল দেম এগেইন আকৌ মাতিব পাৰে আকৌ মাতি ক'ব পাৰে যে তোমালোকে এই কোৱা কথাখিনি তোমালোকে একদম 100% সঁচা নে মিছা কিন্তু পিছত আৰু চেঞ্জ কৰিব নোৱাৰিবা যদি আকৌ তাত যাব লগা হ'ব পাৰে সেইটো হয়তো আৰু হাৰ্ডলি এসপ্তাহমানত কিজানি মাতিব পাৰে ছাবমিট কৰাৰ উইদিন 1 উইক এতিয়া তাৰপিছত সেই ৰিপৰ্ট ছিংগাপুৰ গভৰ্ণমেণ্টে কি কৰিব সেইটোতো আমি আৰু নাজানো এই বিষয়ে মই ক'ব নোৱাৰিম কিন্তু মোৰ ছোৱালীও বহুত শ্বক পাই আছে মেণ্টেলি আৰু বহুত দিন শুব পৰা নাই আৰু ছিংগাপুৰ এনেকুৱা এখন জেগা ডক্টৰ তাত নগ'লে তাত এটা আপুনি পেটৰ অসুখৰ পিলো নাপায় এনেকুৱা ইমান ষ্ট্ৰিক সিহঁত গতিকে আমিও বহুত এনেকুৱা এটা দুৰ্ভাগ্যজনক ঘটনা আমি নিজেই বৰ অশান্তিত আছোঁ নিজেও মানিব পৰা নাই প্লাছ মই নিজে এজন কিডনী ট্ৰান্সপ্লাণ্ট পেচেণ্ট আৰু হাৰ্টৰ প্ৰব্লেমো আছে হায়দৰাবাদ যাম বুলি ডেইলি যাম বুলি এই ঘটনাৰ কাৰণে যাব পৰা নাই এতিয়া ছোৱালী অহাটো আপুনি বিচাৰিছে নে এইটো এতিয়া কালি আমি টিভিত আগতে দেখিলোঁ যে 8জনক মাতিছে তাৰ ভিতৰত এজনটো আহিলে প্ৰটেকশ্যন লৈ দেখিলে চবে জানে আৰু এইটো তো কালি আমি গম পাইছোঁ যে আৰু 3জনকো মাতিব বা মাতিছে গতিকে মাতিলেতো মই ক'ম যে ছিংগাপুৰ পুলিচে পাৰ্মিশ্যন লৈ তোমালোকে আহি যাবা মইতো প্ৰথম তাইকে আহিব ক'ম যি দেখিছে তাত যি কৈছে সেইখিনি ইয়াতো অসম পুলিচক আহি কওক যাতে জুবিন দাই নাই পোৱাত কোনো ধৰণৰ একো এটা অসুবিধা বা বাধা থাকিব নোৱাৰে মই সেইটোৱে বিচাৰিম আপোনাৰ লগত যোগাযোগ কৰিছেনে একেদিন যিহেতু নটিচ পঠাইছে নাই এই কালিৰ পিছত যোগাযোগ হোৱা নাই আৰু নটিচটো পাইছে নে নাই সেইটো আমি জানা নাই কালি কি ক'লে আপোনাৰ
কালি যোগাযোগ হোৱা নাই। তাৰমানে মই ক'লো নহয়, এই তাত মানে ফোন কৰিবলৈ বহুত অসুবিধা, কেতিয়াবা বেলেগৰ পৰা কৰে, কেতিয়াবা কিবা কৰে। গতিকে এতিয়া আজি হয়তো গধূলি হয়তো যোগাযোগ হ'ব পাৰে, মানে ৰুমমেট বা কাৰোবাৰ দ্বাৰাই। হয়। তো তেতিয়া যদি কয় নটিচ পাইছে বুলি কয়, তেতিয়া তাইক ক'ম যে ছিংগাপুৰ পুলিচৰ ওচৰত যা নটিচ লৈ, আৰু তেওঁলোকৰ পৰা পাৰ্মিশ্যন ল। হয়। এইখিনিয়ে ক'ব পাৰিম মই, আৰু কি ক'ম। আপুনি অহাটো বিচাৰে, সহযোগিতা কৰা। 100%। যিদিনা ঘটনাটো হৈছিলে আপোনালোকক তাই কিমান সময়ত ফোন কৰি গোটেই কথাখিনি কৈছিলে যে জুবিন তাই সেইদিনা প্ৰথম কিবা এটা কৈছিলে যে কিবা এটা প্ৰব্লেম হৈছে, কি প্ৰব্লেম হৈছে ক'ব নোৱাৰিলে। তাৰপিছততো সিহঁতৰ মোবাইলবিলাক চব লৈ গ'ল, মানে কথা পাতিব দিয়া নাই কাকো। তাৰপিছত এই যে ক'লো এটা জাগাত লৈ গ'ল, সেই জাগাত লৈ যোৱাৰ পিছত সিহঁতৰ ৰাতি 11:30 বজাত যেতিয়া ৰুমত গৈ পাইছে তেতিয়া ফোন কৰিছে। সেইদিনা মোবাইল নিয়া নাই কিন্তু, মানে চব লৈ লৈছে ডকুমেণ্টবিলাক, ভিডিঅ'বিলাক। কিন্তু সেইদিনা মোবাইল তেতিয়া 11, সেইদিনাতো আমি ইমান টেনশ্যনত আছো, ইণ্টিমেট মিডিয়াত আহি গৈছে চব ভিডিঅ'বিলাক। ছোৱালীৰ লগত যোগাযোগ কৰিব পৰা নাই, ক'ত আছে ক'ত গৈছে, নে পুলিচে এৰেষ্টে কৰিলে। সেইদিনা 11:30 বজাত আমাৰ ইণ্ডিয়ান টাইম তাৰমানে, তেতিয়াহে গম পাইছোঁ আমি। আৰু ছোৱালীয়ে কৈছেনে যে তাইৰ মোবাইলত গোটেই ভিডিঅ'খিনি আছে বুলি? তাইৰ মোবাইলত কিবা 2টা নে কি ভিডিঅ' আছিলে, আৰু এটা ষ্টিল আছিলে নেকি। তো ছিংগাপুৰ পুলিচে সেইদিনাই লৈছে। তাৰপিছতো আকৌ এই যে ক'লো মোবাইল জমা দিছিলে।